হেল্ল' এস্পাইৰেণ্টছ, আশা কৰিলোঁ যে যোৱাকালি হৈ যোৱা APSC এক্সামটো চবৰে ভালে ভালে গ'ল। GS2টো ইজি আছিলে, যিয়ে একো পঢ়া নাই তাৰ কাৰণেও বহুত ইজি আছিলে, এনেই কোৱালিফাই হৈ যাব আৰু এনেকুৱা টাইপ আছিলে। GS2টো বাদ দিয়ক আৰু সেইটো মজা হৈছে চবৰে। GS1 পেপাৰটো সেইটোৰ আমি কাট অফটো অলপ ডিছকাছ কৰোঁ আৰু আমি লগৰকেইটাও ডিছকাছ কৰিছোঁ কাট অফ কিমান যাব পাৰে কাৰণ কুৱেশ্যন পেপাৰটোতো একদম আনএক্সপেক্টেড কুৱেশ্যন পেপাৰ আছিলে। মানে আগৰ যিবোৰ পেটাৰ্ণ এইবোৰ ইমান এটা ফ'ল' কৰা নাই, অলপ চলপ কৰিছে দিয়ক, কিন্তু আগৰ পেটাৰ্ণত মানে একদম অহা নাই, পূৰা চেঞ্জ হৈ গৈছে। সেইটোৱে তো এইটো GS1টো যিমান যি হ'লেও কাট অফটো কিন্তু আগৰবাৰৰ নিচিনাই থাকিব যেন লাগিছে, মানে মই যিমান শুনিলোঁ সেই হিচাপে। কাৰণ এইবাৰ কাট অফটো বেছি তলত নাযায়। কাৰণ বেছি তলত কিয় নাযাব, কাৰণ পেপাৰটো টাফ হ'লেও ষ্টুডেণ্টৰ প্ৰিপাৰেশ্যন ভাল আছিলে। আৰু বেছি ওপৰত কিয় নাযায়, কাৰণ পেপাৰটো টাফ আছে, ষ্টুডেণ্ট যিমান প্ৰিপাৰ কৰিলেও বেছি ওপৰত উঠাব নোৱাৰে এইবাৰ মোৰ মতে। তো সেই হিচাপত চাব গ'লে অ'পেন কেটেগৰীৰ আমি ভাবিছোঁ 85 to 92 যাব। কিয় এইটো আমি এনেই ডিছকাছ কৰোঁ লগৰকেইটাৰ ভিতৰতে, প্ৰায় চবেই ক'ব পাৰি যে 80ৰ ওপৰত পাইছে, কিছুমানেতো 90ৰ ওপৰতো পাইছে। তো এনেকুৱা বহুতেই পাইছে, কাৰণ এইবাৰ চবৰ প্ৰিপাৰেশ্যনো ভাল আছিলে। তো সেইটো কাৰণে ভাবিছোঁ যে 85ৰ পৰা 92লৈ যাব, আৰু 80ৰ তলত কিন্তু নাযায়। মানে মই ভাবা হিচাপে 80ৰ তলত নাযাব, আৰু 85ৰ পৰা 90ৰ ভিতৰতে থাকিব কিজানি। আৰু বাকীতো এইটো ফিমেলটো -5 মাৰ্ক আগৰবাৰ নিচিনা এইটো কৰি চাইছোঁ, আৰু এনেকুৱা হ'ব। OBCটো 80 to 85, SC হ'ব 75 to 80, ST প্লেইনটো SCৰ নিচিনাই যায় আগৰবাৰ যেনেকুৱা চালোঁ আমি। আগৰবাৰো SC আৰু ST প্লেইন ছেইম গৈছে। তো 75ৰ পৰা 80ৰ ভিতৰত হ'ব লাগে। ST হিলটো অলপ কম যাব এনেকুৱা লাগিছে মানে প্ৰায় প্ৰত্যেকবাৰে কমেই যায়। তো এইটো 65ৰ পৰা 70ৰ ভিতৰত যাব পাৰে। আৰু OBC, SC, ST প্লেইন, ST হিল এইকেইটাৰ মানে যিটো ওমেন ৰিজাৰ্ভেশ্যন থাকে এইটোৰ লগত ছেমেই থাকে প্ৰায়। মানে ওমেনৰ আৰু মেলৰ মানে জেনেৰেল যিটো কাট অফ থাকে প্ৰায় ছেমেই থাকে এইবোৰ কেটেগৰী, ইমান এটা ডিফাৰেঞ্চ নাই। মেইন ডিফাৰেঞ্চ এইটো যিটো কিটো আছে অ'পেন কেটেগৰী তাতেহে আহে। তো আমি ভাবা হিচাপে জেনেৰেলৰ 80ৰ পৰা 90 এইটো আৰু হ'ব লাগে। কিয়, কাৰণ এইবাৰ পেপাৰটোৱে আনএক্সপেক্টেড, কোনেও ভাবা নাই যে এনেকুৱা পেপাৰ আহিব। হিষ্টৰীৰ এটাও কুৱেশ্যন নাই, ইণ্ডিয়াৰ এটাও কুৱেশ্যন নাই, আৰু যিকেইটা আছাম হিষ্টৰী দিছে সেইকেইটাওতো পূৰা খেলি মেলি লগাই দিছে আৰু চবৰে মূৰত। চ' এইটোৱে আৰু এনেকুৱা হ'ব লাগে। আৰু আপোনালোকেও জনাবচোন কেনেকুৱা পাইছে, কমেণ্টত জনাই দিব। আৰু এইটো হ'ল গোটেইকেইটো কাট অফটো।